আজি মই আপোনালোকক জনাওঁ যে বডিটো ডিটক্স কৰাৰ সকলোতকৈ সাধাৰণ উপায়। এইটো ইজি হেকৰ দ্বাৰা আপোনাৰ বডিটোৰ সকলো ধৰণৰ টক্সিনছ এলিমেণ্টছ নোহোৱা হ'ব আৰু আপুনি ক্লিয়াৰ আৰু গ্লোইং স্কিন এখন পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ মেটাবলিজিম লাহে লাহে ইনক্ৰিজ হ'ব আপ টু 24% আৰু লগতে ডাইজেশ্যনো ইম্প্ৰুভছ হ'ব। আৰু এইটো হেকে আপোনালোকৰ কেলৰিজটো বন্ধ কৰিব আৰু লগতে আপোনালোকৰ ৱেট মেনেজমেণ্টতো হেল্প কৰিব। আপোনালোকৰ সকলো ধৰণৰ ঔষধো বন্ধ কৰাত এইটো এলকাইন ৱাটাৰে বহুখিনি হেল্প কৰিব। চিম্পল পানীখিনিত এলকাইন ৱাটাৰ বনাবলৈ সেই পানীখিনিত তিয়হ, নেমু, আদা, ঘৰত থকা বিটৰুট, গাজৰ, পুদিনা ইত্যাদি মিহলাই গোটেই ৰাতিটো থৈ দিব। 12 ঘণ্টাৰ ভিতৰত এই পানীখিনিত গুড বেক্টেৰিয়া বাঢ়ি যাব, যিটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। পিছদিনা ৰাতিপুৱা এই পানীখিনি আপোনালোকে সেৱন কৰিব। এই পানীখিনিয়ে আপোনালোকৰ মুখত থকা সকলো ধৰণৰ একনি লাহে লাহে কমি যোৱাত বহুখিনি হেল্প কৰিব। এই পানীখিনিয়ে আপোনালোকক গোটেই দিনটোত ডিটক্স কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।